নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ 12 নম্বৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াত 12 নম্বৰ চেপ্টাৰৰ নাম হৈছে মানুহে মানুহৰ বাবে। 1 নম্বৰত দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত 1 নম্বৰ প্ৰশ্নত দিয়া আছে তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে। ইয়াত 4টা অপচন দিয়া আছে। ক নম্বৰটো হৈছে মানুহে মানুহক বেচা কিনা কৰিব লাগে। খ নম্বৰত আছে মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। গ নম্বৰত দিয়া আছে মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে। আৰু ঘ নম্বৰত দিয়া আছে মানুহে দানৱক অনুকৰণ কৰিব লাগে। ইয়াৰ উত্তৰটো হৈছে খ নম্বৰ, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। দুই নম্বৰ প্ৰশ্ন দিয়া হৈছে যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে। ইয়াত 4টা অপচন দিয়া আছে। ক নম্বৰত দিয়া হৈছে যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়। খ নম্বৰত দিয়া হৈছে যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়। গ নম্বৰত আছে যদি মানুহ কেতিয়াবা দুৰ্বল হয়। ঘ নম্বৰত আছে যদি মানুহ কেতিয়াবা দানৱ হয়। ইয়াৰ উত্তৰটো হৈছে ঘ নম্বৰ, যদি মানুহ কেতিয়াবা দানৱ হয়। দুই নম্বৰ প্ৰশ্নত চোৱা তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই ওপৰৰ দুটা MCQৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে শুদ্ধ বুলি কিয় বাছি ল'লা ইয়াৰ কাৰণটো তোমালোকক লিখিবলৈ কোৱা হৈছে। তোমালোকে উত্তৰত এনেদৰে লিখিবা প্ৰথম প্ৰশ্নৰ উত্তৰটো খ শুদ্ধ বুলি বাছি ল'লো কাৰণ কবিতাটোৰ মূল উদ্দেশ্য হৈছে মানুহে মানুহৰ প্ৰতি সহানুভূতি মৰম আৰু সঁহাৰি দেখুৱাব লাগিব। এইদৰে হ'লে সমাজত সাহিত্যিকাৰ মানৱীয় মূল্যবোধ অটুট থাকিব। তাৰ পাছত মই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো ঘ শুদ্ধ বুলি বাছি ল'লো কাৰণ কবিতাৰ শাৰীখনত গীতিকাৰে এই কথা প্ৰকাশ কৰিছে যে দানৱ অমানৱীয় যদি কেতিয়াবা মানুহৰ দৰে ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে লাজ পাবলগীয়া কথা নাই, কিন্তু যদি মানুহেই কেতিয়াবা দানৱৰ দৰে নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰে তেন্তে সেয়া লাজ পাবলগীয়া কথা। তাৰপাছত চোৱা 3 নম্বৰ প্ৰশ্নত তলত দিয়া শব্দযোৰৰ অৰ্থ ভাঙি অভিধান চাই লিখা। ইয়াত দিয়া আছে সহানুভূতি। এই সহানুভূতিৰ শব্দৰ অৰ্থ হৈছে আনৰ দুখ কষ্টৰ প্ৰতি মনত পৰা মৰম আৰু সহায় কৰাৰ অনুভৱ। তাৰপাছত আছে ইতিহাস। ইতিহাসৰ অৰ্থ হৈছে অতীতত কি হৈছিল তাৰে কাহিনী বা ঘটনা। তাৰপাছত চোৱা 3 নম্বৰ দোহৰা। দোহৰা শব্দৰ অৰ্থ হৈছে একে কথা বা কাম বাৰম্বাৰ কোৱা বা কৰা। তাৰপাছত চোৱা 4 নম্বৰ কোবাল, বহুত গভীৰ কঠিন বা ভয় লগা। 5 নম্বৰত আছে হা, নিৰ্ভয় কঠিন সময়তো আগবাঢ়ি যোৱাৰ মনোবল। 6 নম্বৰত আছে দানৱ। দানৱৰ অৰ্থ হৈছে নিষ্ঠুৰ আৰু নিৰ্দয় স্বভাৱৰ মানুহ বা প্ৰাণী। 4 নম্বৰ প্ৰশ্নত চোৱা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নত দিয়া আছে গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে। উত্তৰত লিখিবা গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতি মৰম আৰু সহায়ৰ মনোভাৱেৰে ভাবিব লাগে বুলি কৈছে। খ নম্বৰ প্ৰশ্নত চোৱা গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। উত্তৰ তোমালোকে লিখিবা গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবাঢ়ি
আগবঢ়াই নিয়াৰ কথা কৈছে। গ নম্বৰত আছে গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে। উত্তৰটো হ'ব গীতিকাৰে দানৱ মানুহ হ'লে সমাজে লাজ পোৱাৰ কথা কৈছে। 5 নম্বৰ চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিয়া আছে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে। ইয়াৰ উত্তৰত হ'ব গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ মানুহে যদি নিজৰ দৰে আনৰ দুখ কষ্ট আবেগ আৰু সমস্যাৰ বুজি সহানুভূতিপূৰ্ণ মনত ভাবিব নোৱাৰে তেন্তে সমাজত ন্যায় সমতা আৰু শান্তি সম্ভৱ নহয়। মানুহৰ মনত সহানুভূতি থাকিলে একতা গঢ়ি উঠিব। খ নম্বৰত দিয়া আছে গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে। উত্তৰটোত হ'ব গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া কয় মানুহে মানুহক বেচিব খোজে মানুহে মানুহক কিনিব খোজে। এই কথাষাৰে মনত দুখ দিয়ে। সমাজৰ অমানৱিকতা লোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বেদনা আৰু দুখ প্ৰকাশ কৰিছে। গ নম্বৰ প্ৰশ্ন চোৱা দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়। উত্তৰত হ'ব হয় দানৱ কেতিয়াবা মানুহ হ'ব পাৰে কাৰণ যদি মানুহে নিজৰ ভুল বুজি পায় মনত অনুতাপ কৰে আৰু সহানুভূতি দয়া আৰু ন্যায়ৰ পথ অনুসৰণ কৰে তেন্তে তেওঁ পুনৰ মানৱ হ'ব পাৰে। ঘ নম্বৰ প্ৰশ্নত চোৱা গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিব পাৰা মই মানুহে মানুহৰ বাবে আৰু দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় কথাৰ লগত সহমত কাৰণ এই কথাবোৰে সহানুভূতি সহায় আৰু একতাক বুজায় যি সমাজ গঢ়াত অতি প্ৰয়োজনীয়। ছয় নম্বৰ প্ৰশ্ন দিয়া আছে তলত দিয়া গীতফাঁকি গদ্য ৰূপত লিখা। এই গীতফাঁকিক গদ্য ৰূপত লিখিবলৈ কোৱা হৈছে। তো চোৱা দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি। ইয়াক তোমালোকে এনেদৰে লিখিবা যদি কোনো দুৰ্বল মানুহ জীৱনৰ কঠিন সময় পাৰ হোৱাৰ সময়ত তোমাৰ সহায় লাভ কৰে তেন্তে সেই সময়ত দিয়া অনুভৱ বা মানৱতা তুমি হেৰুৱাবানে। 7 নম্বৰত চোৱা গীতটিৰ মূল ভাৱ লিখা। উত্তৰত লিখিবা এই গীতটিত মানুহে মানুহৰ প্ৰতি সহানুভূতি আৰু মানৱতাৰ অনুভূতি ৰাখিবলৈ আহ্বান জনোৱা হৈছে। মানুহৰ মাজত থকা সহানুভূতি মৰম আৰু বিশ্বাস হেৰাই গ'লে তেওঁ দানৱৰ নিচিনা হ'ব। তেওঁ সুধিছে যদি মানুহে মানুহৰ বিষয়ে নাভাবে সহানুভূতিৰে হাত আগবঢ়াব নোৱাৰে তেন্তে মানুহ ক'ত থাকিব। এই গীতটিত দেখুওৱা হৈছে যে মানুহে মানুহক সামগ্ৰীৰ দৰে ক্ৰয় বিক্ৰয় কৰিব খোজে যি এক ভয়ংকৰ সত্য। তাৰপাছত চোৱা ভাষা অধ্যয়ন। 8 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত দিয়া ক্ৰিয়াপদসমূহৰ নক্ষত্ৰক ৰূপবোৰ লিখা। ইয়াত ক্ৰিয়াপদসমূহ দিয়া হৈছে কৰোঁ নগ'ল থলে পঢ়োঁ দিওঁ শুলে খেলে ধুওঁ। এইকেইটা হৈছে ক্ৰিয়াপদ। এই ক্ৰিয়াপদৰ নক্ষত্ৰক ৰূপ লিখিবলৈ কোৱা হৈছে। তো নক্ষত্ৰক ৰূপ হৈছে কিবা এটা ক্ৰিয়া নকৰা বুজায় তাকে নক্ষত্ৰক ৰূপ বোলে।
ইয়াত চোৱা এই ক্ৰিয়াপদ কৰোৰ নক্ষত্ৰক ৰূপটো হ'ব নকৰো ইয়াত এই ক্ৰিয়াটো নকৰা বুজোৱা হৈছে তাৰ পাছত চোৱা গল নগল থলে নথলে পঢ়ো নপঢ়ো দিও নিদিও ফুলে নুহুলে খেলে নেখেলে ধু নুধু 9 নম্বৰ প্ৰশ্নত চোৱা তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ পাঠৰ পৰা বাছি উলিয়াই লিখা ইয়াত শব্দ আৰু বিপৰীতাৰ্থক শব্দ ইয়াত কিনাৰ বিপৰীত শব্দ হ'ব বেচা মানৱৰ বিপৰীত শব্দ হ'ব দানৱ নতুনৰ বিপৰীত শব্দ পুৰণি ভয় নিৰ্ভয় মৰণ জীৱন সবল দুৰ্বল 10 নম্বৰ প্ৰশ্ন চোৱা গীতটিত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা সমাপিকা আৰু অসমাপিকা সমাপিকাত হ'ব ভাবিব কিনিব দুহাৰিলে হেৰুৱাব পাব অসমাপিকাত হ'ব হলে নহয় নেভাবে 11 নম্বৰ প্ৰশ্ন দিয়া হৈছে শব্দৰ খেল খেলু আহা গীতটিত এনে এটি 3 আখৰীয়া শব্দ আছে যিটোৰ তো ইয়াত কোৱা হৈছে প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায় এই 3 আখৰীয়া শব্দটো হৈছে দানৱ প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায় প্ৰথম আখৰটো হৈছে দা ইয়াত দায়ে অস্ত্ৰ বুজাইছে তাৰ পাছত 2 নম্বৰত আছে প্ৰথম আৰু দ্বিতীয় আখৰৰ দুটা মিলি আনক উৎসৰ্গা কৰা বুজায় প্ৰথম আৰু দ্বিতীয় এই প্ৰথম আৰু দ্বিতীয় দান ইয়াৰ উত্তৰটো হৈছে দান 3 নম্বৰত চোৱা দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায় শব্দটো গীতটিৰ পৰা বিচাৰি উলিয়াই লিখা দ্বিতীয় আৰু তৃতীয় কোৱা হৈছে দ্বিতীয়টো হৈছে ন আৰু তৃতীয়টো হৈছে ব তো ইয়াৰ উত্তৰটো হ'ব নব 12 নম্বৰ প্ৰশ্ন দিয়া হৈছে গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হলে কি হয় লিখু আহা ইয়াত উদাহৰণ এটা দিয়া হৈছে সমান যোগ ইয়া সমনীয়া তাৰপিছত চোৱা ইয়াত 1 নম্বৰত দিয়া হৈছে বৰণ যোগ ইয়া ইয়াৰ উত্তৰটো হ'ব বৰণীয়া 2 নম্বৰত আছে তেল যোগ ইয়া উত্তৰত হ'ব তেলিয়া 3 নম্বৰত আছে ফেৰ যোগ ইয়া উত্তৰত হ'ব ফেৰিয়া 4 নম্বৰ আছে নুমল যোগ ইয়া ইয়াৰ উত্তৰটো হ'ব নুমলিয়া 5 নম্বৰত আছে পানী যোগ ইয়া পানিয়া জট যোগ ইয়া জটিয়া নেক্সট চোৱা জ্ঞান সম্প্ৰসাৰণ 13 নম্বৰ প্ৰশ্নত চোৱা গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে প্ৰকৃত মানুহ হ'বলৈ হলে আমাৰ কি গুণ থাকিব লাগিব শিক্ষকৰ পৰা জানি লোৱা আৰু লিখা ইয়াত কোৱা হৈছে যে এজন মানুহক প্ৰকৃত মানুহ হ'বলৈ কি গুণৰ আৱশ্যকতা হয় তোমালোকক লিখিবলৈ কোৱা হৈছে তো তোমালোকে লিখিবা গীতিকাৰে মানুহৰ মাজত সহানুভূতি মৰম আৰু একতা থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰকৃত মানুহ হ'বলৈ আমি কেৱল শৰীৰ মানুহৰ দৰে হলেই নহয় হৃদয়তো মানুহ হ'ব লাগিব তাৰ বাবে কিছুমান গুণ থকা অত্যন্ত প্ৰয়োজন প্ৰথমতে আমাৰ ভিতৰত
সহানুভূতি থাকিব লাগিব অন্যৰ দুখ কষ্ট বুজি সহায় কৰাৰ ইচ্ছা থাকিব লাগিব দয়া আৰু মৰম থাকিব লাগিব যিয়ে মানুহৰ মাজত সেউজ সম্পৰ্ক গঢ়ি তোলে অন্যৰ অৱস্থা অনুভৱ কৰি নিজৰ দৰে ভাবিব পৰা ক্ষমতা থাকিব লাগিব তদুপৰি ন্যায়বোধ সততা বিনয় আৰু সহযোগিতাৰ মনোভাৱ থাকিলে আমি প্ৰকৃত অৰ্থত এজন ভাল মানুহ হ'ব পাৰোঁ তাৰপাছত চোৱা 14 নম্বৰ তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা আনৰ বাবে কৰা ভাল কামবোৰ প্ৰত্যেকেই লিখি শ্ৰেণীকোঠাৰ সকলোৰে আগত পঢ়ি শুনাবা ইয়াত কোৱা হৈছে যে তোমালোকে তোমালোকৰ সহপাঠী বা আন লোকৰ সহায় কৰি পাইছা যদি কৰি পাইছা তেন্তে তোমালোকে কি কাম সহায় কৰি ভাল পাইছা সেইবোৰ তোমালোকক লিখিবলৈ কোৱা হৈছে তো তোমালোকে সেইবোৰ নিজে কৰিবা তাৰপাছত আছে 15 নম্বৰ মানুহে মানুহৰ বাবে গীতটি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে একক আৰু দলীয়ভাৱে গোৱা মানুহে মানুহৰ বাবে গীতটি তোমালোকৰ শ্ৰেণীকোঠাৰ সকলো ছাত্ৰ ছাত্ৰী একলগ হৈ গাবলৈ কোৱা হৈছে সেইবোৰ তোমালোকৰ শ্ৰেণীকোঠাত একেলগ হৈ গাবা তো আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম যদি তোমালোকক এই ভিডিঅটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ